জুৱা আৰণ্যকৰ উদ্যোগত বঙাইগাঁৱত গ্ৰীণ ৰিপৰ্টিং ক্ৰাইম ৰিপৰ্টিঙৰ কৰ্মশালা 4 জিলাৰ 2 কোটিৰো অধিক সাংবাদিকৰ অংশগ্ৰহণ জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম চমুকৈ জুৱাৰ বঙাইগাঁও জিলা সমিতি আৰু উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী পৰিৱেশ সংগঠন আৰণ্যকৰ উদ্যোগত আজি বঙাইগাঁৱৰ হোটেল জাহ্নবী ৰিজেন্সিত পৰিৱেশ সাংবাদিকতাৰ ওপৰত গ্ৰীণ ৰিপৰ্টিং শীৰ্ষক আৰু অপৰাধমূলক ঘটনাৰ বা বাতৰিৰ ওপৰত ক্ৰাইম ৰিপৰ্টিং শীৰ্ষক এখন কৰ্মশালা অনুষ্ঠিত হয়। বঙাইগাঁৱৰ নৱনিৰ্বাচিত বিধায়িকা দীপ্তিময়ী চৌধুৰীয়ে বন্তি প্ৰজ্বলন কৰি কৰ্মশালাখনিৰ শুভাৰম্ভ কৰে। আদৰণি ভাষণ প্ৰদান কৰে জুৱাৰ বঙাইগাঁও জিলাৰ সভাপতি তথা বঙাইগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ৰঞ্জিত কুমাৰ শৰ্মাই। গ্ৰীণ ৰিপৰ্টিং শীৰ্ষক কৰ্মশালাত বিজয় শংকৰ বৰা আৰু প্ৰণৱ গোস্বামী সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সেইদৰে ক্ৰাইম ৰিপৰ্টিং শীৰ্ষক কৰ্মশালাত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এনচিংছন সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কৰ্মশালাত বঙাইগাঁও চিৰাং বৰপেটা ধুবুৰী জিলাৰ পৰা 40 গৰাকীৰো অধিক সাংবাদিকৰ লগতে বঙাইগাঁও মহাবিদ্যালয়ৰ গণসংযোগ বিভাগৰ ছাত্ৰ-ছাত্ৰী আৰু আৰণ্যকৰ কেইবাগৰাকী সদস্যই অংশগ্ৰহণ কৰে। কৰ্মশালাত জুৱাৰ অসম ৰাজ্যিক সমিতিৰ সভানেত্ৰী চেমিম চুলতানা আহমেদৰ লগতে সুকন্যা কমাৰ্চিয়েল প্ৰাইভেট লিমিটেডৰ সঞ্চালক তথা সমাজকৰ্মী প্ৰবীণ কুমাৰ বৈশ্যও উপস্থিত থাকি বক্তব্য দাঙি ধৰে। জুৱাৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক ধৰম ৰঞ্জন ৰয় আধৰা অনুষ্ঠানটিৰ শলাগৰ শৰাই আগবঢ়াই কাৰ্যকৰী সভাপতি উপানন্দ শৰ্মাই। সভাৰ শেষত প্ৰবীণ কুমাৰ বৈশ্যই গীত পৰিৱেশন কৰাৰ লগতে বৰপেটাৰ সাংবাদিক কবি অনুপম অনিৰুদ্ধই 2টা কবিতা আবৃত্তি কৰি সকলোকে আপ্লুত কৰে।